এনিভাৰত 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো হাউলিৰ চিট আৰু ক'ব লাগিব যিহেতু কৰ্মবিৰতি কাৰ্যসূচী লৈছে যে NSMৰ যি আচলতে কৰ্মচাৰীসকল আছে তেওঁলোকে আচলতে 4ৰ পৰা 6 তাৰিখলৈকে আচলতে তিনিদিনীয়া আচলতে যি তেওঁলোকৰ কৰ্মবিৰতি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত মই তেওঁলোকৰ সমস্যাসমূহ জানিবলৈ মই চেষ্টা কৰিম। আচলতে আপোনালোকৰ কি দাবীত আচলতে আপোনালোকে কৰ্মবিৰতি কাৰ্যসূচী লৈছে? আজি 3দিনীয়া কাৰ্যসূচীৰে আমাৰ NHM টেকনিক্যাল সন্থাই আমি কৰ্মবিৰতি আৰম্ভ কৰিছোঁ। আমাৰ দাবীবিলাক হ'ল আমাক সমকামৰ সমদৰমহা দিব লাগে, আমাক 7 পে কমিশ্যনৰ মতে যিটো দৰমহা চলি আছে সেই গাঁথনিত দৰমহা দিব লাগে, আমাক ৰেগুলাৰাইজেশ্যন কৰিব লাগে স্পেচিয়েল ড্ৰাইভ পাতি, আমাক যিটো বাকী যিবিলাক ফেচিলিটি আছে আপোনাৰ ৰেগুলাৰ এমপ্লয়ী পাই আছে সেইখিনি আমাক দিব লাগে। EL CL লোনৰ ক্ষেত্ৰত সেইবিলাক আমি নাপাওঁ। আজি 2006 চনৰ পৰা আমি NHMত কাম কৰি আছোঁ, ন্যূনতম দৰমহাত আমি চলি আছোঁ। তো আমাক চৰকাৰে ইমান দিনে একো এটা সুবিধা দিয়া নাই। আমি চৰকাৰক টানি জুৰি অনুৰোধ জনাইছোঁ যে আমাক এই দাবীখিনি মানিব লাগে, আমাক ৰেগুলাৰাইজেশ্যন কৰিব লাগে, ৰেগুলাৰাইজেশ্যন নোহোৱালৈকে আমাৰ এই সমকামৰ সমদৰমহাখিনি দিব লাগে। আপোনালোকৰ এই যিহেতু কৰ্মবিৰতি কাৰ্যসূচী আচলতে ৰোগীসকলতো কি সমস্যা হ'ব? ৰোগীসকলক সমস্যা হৈছে আমিও এইটো বুজি পাইছোঁ, কিন্তু আমাৰ যিখিনি দুখ, আমাৰ যিখিনি দৰমহা দি আছে সেইখিনি দি আমাৰ পৰিয়াল পোহপাল দিয়াটো বহুত টান হৈ গৈছে। তো আজি যিটো বজাৰত বস্তুৰ দাম সেই দামে দি আৰু আমাৰ যিখিনি ন্যূনতম আমি যিখিনি মাননি পাওঁ সেই মাননি দি আমি চলাটো বহুত টান হৈ গৈছে। তো আমি ৰোগীসকলৰ ওচৰত একচুৱেলি ক্ষমা খুজিছোঁ যে আমি আপোনালোকক দুখ দি ইয়াতে বহিব লগা হৈছে। গতিকে আমাক সেইটো আমাৰ একচুৱেলি অন্তৰৰ পৰা ইচ্ছা নাই যে আমি ৰোগীসকলক হাৰাশাস্তি কৰোঁ, কিন্তু আমি ইমান দিনে চৰকাৰক যেনেকৈ মানে আশা কৰিছিলোঁ যে আমাৰ যিবিলাক দাবী মানে আমাক এই দৰমহাটো ন্যূনতম যিটো দৰমহা সেই দৰমহা গাঁথনিটো বঢ়াই দিয়া, আৰু এইটো আমাৰ এই মাননীয় মুখ্যমন্ত্ৰীৰ নিজে এই প্ৰেছ বিবৃতিত দিয়া আছিল যে এইখিনি আমাৰ অসমৰ এই কোভিড যোদ্ধা, আমাৰ অসমৰ সেনানী, গতিকে এইখিনিক আমি এই যেনেকৈ টেট টিচাৰখিনিক মানে আপোনাৰ সুবিধা দিছে, তেখেতলোকক সমকামৰ সমদৰমহা দিছে, ৰেগুলাৰাইজেশ্যন কৰিছে, ঠিক সেনেকৈ আমাৰ NHMৰ কৰ্মচাৰীখিনিকো সেনেকুৱা সুবিধা দিব লাগে। শেষত কি আহ্বান জনাব চৰকাৰ? শেষত এটাই আহ্বান, যাতে আমাৰ দাবীখিনি অতি সোনকালে পূৰণ কৰে। আমি যাতে যিখিনি ৰাইজ আমাৰ আজি ৰোগীখিনি যিখিনি হাৰাশাস্তি পাই আছে সেইখিনি যাতে নাপায়, আমিও যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰোঁ। আৰু এইখিনিয়ে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ টানিজুৰি অনুৰোধ। হয়, আচলতে ক'ব লাগিব যিহেতু তেওঁলোকৰ ন্যূনতম আচলতে দৰমহা, সেই দৰমহাৰে তেওঁলোকে পৰিয়াল পোহপাল দিব নোৱাৰে। ক'ব লাগিব যিহেতু দেখা গৈছে বৰ্তমানৰ সময়ত সকলো বস্তুৰে মূল্য বৃদ্ধি, আৰু এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন সমস্যা লৈ আচলতে চৰকাৰক আহ্বান জনাইছে যাতে তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰে। হয়, মই কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰত 24।